আজি তোমালোকক শিকাম ত্ৰিকোণমিতিক টেবুলখন কেনেকৈ মনত ৰাখিব পাৰি। এখন ত্ৰিকোণমিতিক টেবুল এখন অতি জৰুৰী এক্সামৰ কাৰণে এখন মুখস্থ কৰিব লাগে। মুখস্থ নকৰাকৈ কেনেকৈ মনত ৰাখিব পাৰি এইখন আজি মই তোমালোকক দেখাই দিম। এখন সাইন কস টেন কসেক সেক কট এইবিলাকৰ মানবিলাক দিয়া আছে। 0 ডিগ্ৰী পৰা বিশেষকৈ 90 ডিগ্ৰীলৈকে আমাক লাগে। এতিয়া তোমালোকক মই মনত ৰখা পদ্ধতিটো দেখুৱাই দিম। এইখন কেনেকৈ মনত ৰাখিব পাৰি আমি চাওঁ আহক। ত্ৰিকোণমিতিক তালিকা প্ৰথম আমি ইয়াত লিখিম। প্ৰথম লিখিব 0 ডিগ্ৰী, তাৰপিছত 30 ডিগ্ৰী, তাৰপিছত 45 ডিগ্ৰী, 60 ডিগ্ৰী, শেষত 90 ডিগ্ৰী। আমাক এইখিনিলৈকে লাগে, 90 ডিগ্ৰীলৈকে সচৰাচৰ। এনেকৈ পাতি দিলা। প্ৰথম আহিব আমাৰ সাইন। কষ্টটো আমি ইয়াত পাতিব পাৰিম পিছত। কষ্টটো আমি কেনেকৈ কষ্টটো সাইনৰ পৰা আহি যাব তোমালোকে চাই ল'বা। প্ৰথম আমি সাইনৰ 0 ডিগ্ৰীত মান প্ৰত্যেকতে আমি 0ৰ পৰা ষ্টাৰ্ট কৰি যাম। ইয়াত 0, ইয়াত 1, ইয়াত 2, ইয়াত 3, ইয়াত 4 এনেকৈ দি যাম। দি গৈ প্ৰত্যেককে 4ৰে ডিভাইড কৰি দিম। প্ৰত্যেকক 4ৰে ডিভাইড কৰিলোঁ। তাৰপিছত এতিয়া আমি এইবিলাকক ৰুট অভাৰত ৰাখিম। বৰ্গমূলত ইয়াত বৰ্গমূল ল'ম প্ৰত্যেকৰে বৰ্গমূল লোৱাৰ পিছত এতিয়া আমি কাৰ কি মান ওলাই আহে এইটোতো আমি এইখিনি জানোৱে। এইটো সাইনে হ'ব প্ৰথম। সাইন 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী। এতিয়া আমি এইটো যদি পাওঁ, এইটোৰ পৰা মানটো ওলাই আহিব 4ৰে 0ক ডিভাইড কৰিলে 0 হ'ব। 0ৰ বৰ্গমূল বা ৰুট অভাৰ 0। এইটো মানে এইটো দেখাই দিছোঁ 0। এইটো 0 হৈ ওলাই আহিব। এইটো হ'ব 4টো ওলাই যাব। মই দেখাই দিছোঁ একবাৰ। 1 স্কুৱেৰ, 2 স্কুৱেৰ। আকৌ এইটো হ'ব তোমাৰ ৰুট 2 থাকিব। তলত 4টো 2 স্কুৱেৰ হ'ব। এনেকৈ হ'ব। বা এইটো ৰুট 3 আৰু এইটো ৰুট 4। 4 মানে 2 স্কুৱেৰ। এইটো হ'ব 4 1। এইটো 1 থাকিব, একো নাই। ৰুট 2 1 বৰ্গমূল 1 থাকিব। মানে এইটো আমাৰ ভুল হ'ল অকণমান। এইটো কটাকটি কৰিম 2ৰে একবাৰ, 2ৰে 4ক 2 বাৰ। তাৰমানে এইটো নহয়, এইটো 1/2 হ'ব। 1/2। এতিয়া চাবা 0 to 0 হ'ব। এইটো 1 to 1 স্কুৱেৰ, এইটো ওলাই যাব 1 2। এইটো হ'ব তোমাৰ ৰুট হাফত ৰুট অভাৰ থাকিলে 1 2 ওলাই যাব। তলত ৰুট 2 থাকিব। 1ৰ স্কুৱেৰটো 1 হ'ব। এইটো হ'ব ওপৰত 3। এইটো 4টো ওলাই হ'ব 2 স্কুৱেৰ। 4 মানে 2 স্কুৱেৰ। 2 স্কুৱেৰ মিনছ 2 আৰু এইটো 1। গতিকে আমি কি পালোঁ এতিয়া? এইটো পালোঁ সাইনৰ 0 ডিগ্ৰীত পালোঁ 0, 30 ডিগ্ৰীত পালোঁ হাফ, 45 ডিগ্ৰীত পালোঁ 1/√2, 60 ডিগ্ৰীত পালোঁ √3/2 আৰু 90 ডিগ্ৰীত পালোঁ 1। এতিয়া আমি কছত যদি লিখোঁ, কছ সাইনৰ যিটো মান আছে লাষ্টৰ পৰা প্ৰথমলৈকে আহিব। 1টো প্ৰথম আহিব, তাৰপিছত √3/2, তাৰপিছত আহিব এইটো 1/√2, তাৰপিছত আহিব হাফ, তাৰপিছত আহিব এইটো 0। এইটো কছ। তোমালোকে ভালকৈ চাই ল'বা। পদ্ধতিটো একো নাই। প্ৰথম 0 1 2 3 4লৈকে পাতি গৈছোঁ। তাৰপিছত 4ৰে ডিভাইড কৰি ৰুট অভাৰ দিছোঁ। যিটো মান ওলায় সেইটোৱে প্ৰথমটো সাইনৰ আৰু ওলোটাকে কছৰ হয়। ওলোটাকে মানে 1টো ইয়াত প্ৰথম হ'ব, এইটো ছেকেণ্ড, এইটো থাৰ্ডত, এইটো 4ত, এইটো 5th। এইটো কছ সাইন হৈ গ'ল। এতিয়া আমি কছৰ 0 ডিগ্ৰীত পালোঁ 1, 30 ডিগ্ৰীত পালোঁ √3/2, আকৌ 45 ডিগ্ৰীত পালোঁ 1/√2 আৰু 60 ডিগ্ৰীত পালোঁ হাফ।
60 ডিগ্ৰীত পালোঁ হাফ, 90 ডিগ্ৰীত পালোঁ 0। এতিয়া ইয়াৰ পৰা আকৌ চাইন কছটো জানিলে আমি চব উলিয়াব পাৰিম। এতিয়া যদি ইয়াত আমি উলিয়াওঁ, তাৰপিছত চাইনৰ পিছত আমি উলিয়াম চাইনৰ ওলোটাটো কছেক। 0ৰ ওলোটা 0 হ'ব, এইটো 0 2 হ'ব। আচলতে কছেক এইটো 0ৰ ওলোটাটো নট ডিফাইন, এইটো নট ডিফাইন হ'ব। চাইনৰ কছেকৰ মানে এইটো চাইনৰ ওলোটাটো আৰু এইটো 45 ডিগ্ৰীত হ'ব তোমাৰ ৰুটটো। তোমালোকে জানিবা হাফ 1/√2 ইয়াত ওলোটাটো হ'লে 1টো তলত যাব, √/2টো ওপৰত যাব। এইটো আকৌ এইটো হ'ব তোমাৰ ওপৰতটো তলত √3 আৰু এইটো 1ৰ ওলোটাটো 1 হ'ব কছেক। আকৌ চেক হ'লে কছৰ ওলোটাটো 1ৰটো 1 হ'ব, এইটো হ'ব তোমাৰ ওপৰত √2 তলত √3 কছৰ ওলোটাটো। আকৌ এইটো হ'ব √2, এইটো হ'ব কছৰ হাফৰ ওলোটাটো 2 আৰু এইটো 0ৰ ওলোটাটো এইটো সংজ্ঞাবদ্ধ নহয়, মানে নট ডিফাইন। সংজ্ঞাবদ্ধ নহয়, 0ৰ ওলোটা কোনো 0 নাই, মানে এইটো সংজ্ঞাবদ্ধ নহয় বা নট ডিফাইন। এইটো আছিল আমাৰ আজি ত্ৰিকোণমিতিক তালিকাৰ মানে মনত ৰখাৰ পদ্ধতি। আকৌ এবাৰ মই দেখাই দিছোঁ। এইটো প্ৰথম চাইন ল'লোঁ আমি, চাইনৰ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, 90 ডিগ্ৰী। চাইনৰ মান 0ৰ পৰা আৰম্ভ কৰিম আমি প্ৰথম, এইটো পদ্ধতিটো 0ৰ পৰা আৰম্ভ কৰিম। 0 1 2 3 4 এনেকৈ যিমান যায় আমি মান দি থাকিম। তাৰপিছত প্ৰত্যেককে 4ৰে ডিভাইড কৰি দিম, 4ৰে ডিভাইড কৰি দিলোঁ। তাৰপিছত ইয়াত √/, দিলোঁ। এই যিটো মান ওলাব সেই মানটো প্ৰথম চাইনৰ, এইটোৰ মান ওলাব 0, এইটো হ'ব, এইটো তোমালোকে জানাই, এইটো হ'ব এনে হাফ, এইটো হ'ব 20 হ'ব, এইটো তাৰমানে এইটো 1/√2, এইটো হ'ব 3, 4ৰ বৰ্গমূল 2, আকৌ এইটো হ'ব 1। এইটো ওলোটাকৈ দিলে কছৰ হ'ব ওলোটাটো প্ৰথম লাষ্টৰ ফালৰ পৰা ইয়াত প্ৰথম হ'ব 1, এইটো হ'ব √3/2, এইটো হ'ব এইটো, আকৌ এইটো হাফ, এইটো 0। চাইন কছ ওলালে 10টো জানাই, 10 মানে তোমাৰ 10 = চাইন থিটা বা কছ থিটা। মানটো ওলালে ইয়াৰ পৰা ওলাব পাৰিব। আজিলৈ এইটোৱে ইমানে। থেংক ইউ।